নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ হু কম্প'জড দ্য হালধীয়া চৰায়ে বাওধান খায় হালধীয়া চৰায়ে বাওধান খায় কোনে ৰচনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি হোমেন বুঢ়াগোহাঁই অন হুইচ ৰিভাৰ বেংক অফ হাৰাপ্পান ইজ চিটুৱেটেড কোন নদীৰ পাৰত হৰপ্পা অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰবি হু ৱাজ নেপোলিয়ান বনাপাৰ্টে নেপোলিয়ান বনাপাৰ্ট কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি এম্পায়াৰ অফ ফ্ৰান্স হোৱাট ইজ দ্য ফুল ফৰ্ম অফ UPI আমি ব্যৱহাৰ কৰা UPIৰ সম্পূৰ্ণ ৰূপ কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ which northeastern state is known as Switzerland of East উত্তৰ পূৰ্বাঞ্চলৰ কোনবোৰ ৰাজ্যক পূবৰ ছুইজাৰলেণ্ড বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি নাগালেণ্ড হু কম্প'জড দ্য নামঘোষা নামঘোষা কোনে ৰচনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মাধৱদেৱ Who was the director of the film জয়মতী জয়মতী ছবিৰ পৰিচালক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা Who was the first Assamese governor প্ৰথম অসমীয়া ৰাজ্যপালগৰাকী কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বিষ্ণুৰাম মেধি Who is প্ৰেজেণ্ট চেয়াৰমেন অফ ইছৰোৰ বৰ্তমান অধ্যক্ষ কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি এছ সোমনাথ ইন হুইচ ইয়াৰ এণ্ড হুৱেৰ ডিড দ্য চৌৰি চৌৰা ইনচিডেণ্ট টেক প্লেচ চৌৰি চৌৰা ঘটনা কেতিয়া আৰু ক'ত সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1922 চনত উত্তৰ প্ৰদেশ টিল হুইচ ইয়াৰ ৱাজ বাংলাদেশ এ পাৰ্ট অফ পাকিস্তান কোন বছৰলৈকে বাংলাদেশ পাকিস্তানৰ অংশ আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1971 হু ফ্ৰম আছাম ৱন দ্য 56th জনপীঠ এৱাৰ্ড 56তম জ্ঞানপীঠ বঁটা অসমৰ কোনে লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি নীলমণি ফুকন দ্য কালিয়াভোমোৰা ব্ৰিজ কানেক্টছ হুইচ টু প্লেচেছ কলিয়াভোমোৰা দলঙে কোন দুখন ঠাইক সংযোগ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শোণিতপুৰ এণ্ড নগাঁও হু ৱাজ দ্য অথৰ অফ আনন্দমঠৰ লেখক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বংকিম চন্দ্ৰ চেটাৰ্জী Where is the headquarters of the World Health Organization located? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি জেনেভাত Where is সবৰমতী আশ্ৰম located? সবৰমতী আশ্ৰম ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি গুজৰাট In which year was the Indian National Congress formed? ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1885 In which year was the Assam Accord signed? অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 1985 গাৰো খাচী জয়ন্তীয়া পিপল আৰ মেইনলি ফাউণ্ড ইন হুইচ ষ্টেট গাৰো খাচী
জয়ন্তীয়া লোকসকল প্ৰধানকৈ কোন ৰাজ্যত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মেঘালয়া। The first Anglo-Burmese war was fought in the year. প্ৰথম এংলো-বাৰ্মিজ যুদ্ধ কোন বছৰত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 1824। What is the height of Ayodhya's Ram Temple? অযোধ্যাৰ ৰাম মন্দিৰৰ উচ্চতা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 161 ফিট। Emperor Ashoka was the son of which Mauryan rulers? সম্ৰাট অশোক কোনজন মৌৰ্য শাসকৰ পুত্ৰ আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বিন্দুসাৰা। Which of the following countries has an unwritten constitution? তলৰ কোন দেশৰ অলিখিত সংবিধান আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি গ্ৰেট ব্ৰিটেইন। The famous Naranarayan Bridge is on which river? বিখ্যাত নৰনাৰায়ণ সেতু কোনখন নদীৰ ওপৰত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ব্ৰহ্মপুত্ৰ। Where is Lothal, a city of Indus Valley civilization, located? হিন্দু উপত্যকাৰ সভ্যতা চহৰ লোথাল ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি গুজৰাট। Which Indian has won the 2023 Roman Magsaysay Award? 2023 চনৰ ৰোমান মেগছেছে বঁটা কোনজন ভাৰতীয়ই লাভ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ৰবি কন্নান। Which district of Assam has the longest international boundary? অসমৰ কোনখন জিলাত দীৰ্ঘতম আন্তঃৰাষ্ট্ৰীয় চাৰিসীমা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ধুবুৰী। Who is worshipped at Umananda Temple? উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শিৱা। What is the total number of Lok Sabha seats in Assam? অসমৰ লোকসভাৰ মুঠ আসনৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 14। Who is known as the father of nation of India? ভাৰতৰ ৰাষ্ট্ৰপিতা বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মহাত্মা গান্ধী। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' আৰু চাবৰ বাবে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় আই অসম।